এটা ৰবট এই ৰবটটোৱে কি কৰিলে আপুনি শুনি তবত মানিব এই ৰবটটোৱে এগৰাকী বৃদ্ধাক ধমক দিয়া বুলি ওলাইছে বা ভয় খোৱা বুলি ওলাইছে আৰু তাৰ পাছতে এই ৰবটটোক গ্ৰেপ্তাৰ কৰা বুলিও এতিয়া বিভিন্নজনে খতৰি কৰিছে আসলতে এই আৰক্ষীয়ে ৰবটটোক তাৰ পৰা আঁতৰাই লৈ গৈছে গোটেই ঘটনাটো আমি আপোনালোকক জনাম মানুহক ধমক দি গ্ৰেপ্তাৰ হ'ল নেকি ৰবট সেই সন্দৰ্ভতে অলপ বিশদভাৱে আমি আলোচনা কৰিম নমস্কাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল এতিয়া এআই যুগ এতিয়া ৰবটৰ যুগ বুলি বহুতে ক'ব বিচাৰিছে বা আগন্তুক দিনত ৰবটৰ যুগ আহিব বুলি কোৱা হৈছে কাৰণ আৰ্টিফিচিয়েল ইন্টেলিজেন্স বা কৃত্ৰিম বুদ্ধিমত্তাৰ ডেভেলপ হৈ আছে বিকাশ হৈ আছে আৰু বিকাশ হ'বগৈ বিকাশ হৈ গৈ থাকিব এই বিকাশে হয়তো বহুতৰে চাকৰিও খাই দিব পাৰে তেনেধৰণৰ আশংকা আছে আৰু আমি যেনেধৰণে সায়েন্স ফিকশন যিবোৰ চিনেমা থাকে হলিউডৰ তাত দেখিবলৈ পাওঁ এটা সময়ত ৰবটে ৰাজত্ব কৰিব সেই যুগ আহি গৈছে নেকি ৰবটে এতিয়া সঁচাকৈ এটা ৰাজত্ব কৰাৰ দৰে পৰিৱেশৰ সূত্ৰপাত হ'বলৈ গৈ আছে নেকি এই ৰবটটোৱে এনে কি কাম কৰিলে য'ত আৰক্ষী আহি ৰবটটোক গ্ৰেপ্তাৰ কৰিবলগীয়া অৱস্থাৰ সৃষ্টি হ'ল গোটেই ৰিপৰ্টটো আহিছে মাকাওৰ পৰা আমি আপোনালোকক ক'ব বিচাৰিছোঁ মাকাওৰ পাটানে নামৰ অঞ্চলটোতে এই ঘটনা সংঘটিত হৈছে সেই অঞ্চলটোতে এগৰাকী বৃদ্ধা খোজকাঢ়ি গৈ আছিল পথেদি আৰু খোজকাঢ়ি গৈ থকাৰ সময়ছোৱাতেই হঠাৎ তেওঁ মোবাইলটো চাই চাই গৈ থকাৰ সময়ত অনুভৱ কৰিলে যে পিছফালে মোৰ কিবা এটা ৰৈ আছে লগে লগে তেওঁ ঘূৰি চাই এই ৰবটটোক দেখে আৰু ৰবটটোক দেখি চিঞৰ বাখৰ কৰে আৰু ৰবটটোৱে তেওঁৰ বুকুৰ ধপধপনি বঢ়াই দিছিল তেওঁ আতংকিত হৈ পৰিছিল ৰবটটোক দেখি সন্ধিয়াৰ সময় আছিল সন্ধিয়া মানে নিশাৰ সময় আছিল নিশা 9 বাজিছিল তেতিয়া আৰু আতংকিত হৈ চিঞৰ বাখৰ কৰি ৰবটটোক গালি দিবলৈ আৰম্ভ কৰে যে ৰবটটোৱে মহিলাগৰাকীৰ বা বৃদ্ধাগৰাকীৰ বয়স যিহেতু 70 বছৰ তেনে এক বয়সত তেওঁৰ হৃদপিণ্ডৰ স্পন্দন বৃদ্ধি কৰি দিছে তেওঁৰ হাৰ্টবিট বৃদ্ধি কৰি দিছে ৰবটটোক বিভিন্ন গালিগালাজ কৰিবলৈ আৰম্ভ কৰে যে এইবোৰ কিয় কৰা হৈছে মোৰ পিছফালে এনেধৰণে ৰবটটোৰ কিয় আতংকৰ সৃষ্টি কৰিলে তেনেধৰণে চিঞৰ বাখৰ কৰাৰ পাছত স্থানীয় লোকে আৰক্ষীক খবৰ দিয়ে আৰক্ষীৰ এটা দল আহি উপস্থিত হয় তাত আৰু সেই আৰক্ষীৰ দলটোৱে ৰবটটোক কান্ধত হাত থৈ তাৰ পৰা আঁতৰাই লৈ যায় আৰু এই দৃশ্যটোৱে বিভিন্নজনে এতিয়া ধেমেলীয়া সুৰতো কৈ আছে যে ৰবটক গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে পাছত অৱশ্যে মহিলাগৰাকীক বৃদ্ধাগৰাকীক চিকিৎসালয়ত লৈ যোৱা হয় চিকিৎসকে সুস্থ বুলি ঘোষণা কৰে পাছত যাবলৈ দিয়া হয় কিন্তু বৃদ্ধাগৰাকী আতংকিত হৈছিল পাছত আৰক্ষীয়ে পৰীক্ষা নিৰীক্ষাও কৰে অৱশ্যে কেৱল ৰবটটোক তাৰ পৰা আঁতৰাতেই ক্ষান্ত হৈ নাথাকে পৰীক্ষা নিৰীক্ষা কৰি ৰবটটো এখন শিক্ষানুষ্ঠানৰ গৱেষণাৰ সমল বুলি ধৰা পৰে আৰু তাৰ পাছতেই এজন ব্যক্তিয়ে সেই ৰবটটো ৰিমোট কণ্ট্ৰলৰে চলাই থকা বুলিও তথ্য পোহৰলৈ আহে আৰু তাৰ পাছত সকিয়নি প্ৰদান কৰিছে সেই শিক্ষানুষ্ঠানখনৰ কৰ্তৃপক্ষক আৰু লগতে সেই ব্যক্তিগৰাকীক যাতে ৰাজহুৱা স্থানত এনে কাম আৰু কৰা নহয় সেই বিষয়টোৰ ওপৰত যাতে তেওঁলোকে চকু দিয়ে এটা মই গোটেই ৰিপৰ্টটো আপোনালোকক হুবহু পাঠ কৰি দিব বিচাৰিছোঁ আপোনালোকে অলপ মন দি শুনিব গোটেই ৰিপৰ্টটোত গোটেই বৰ্ণনাখিনি আছে ঘটনাটো কি আছিল মাকাওৰ পাটানে অঞ্চলৰ এটা আৱাসিক এলেকাৰ ওচৰত যোৱা 5 মাৰ্চৰ নিশা প্ৰায় 9 বজাত এই ঘটনাটো ঘটে এগৰাকী 70 বছৰীয়া বৃদ্ধা ৰাস্তাৰে খোজকাঢ়ি গৈ থকা অৱস্থাত নিজৰ মোবাইল ফোনটো চাই আছিল আৰু সেই সময়তে তেওঁ হঠাৎ লক্ষ্য কৰে যে তেওঁ ঠিক পিছফালে এটা মানুহৰ দৰে দেখিবলৈ ৰবট থিয় হৈ আছে ৰবটটোৰ নাম কি জানেনে ৰবটটোৰ নাম হৈছে ইউনিট্ৰি G1 মডেল নামটো পোহৰলৈ আহিছে নিশাৰ অন্ধকাৰত হঠাতে ৰবটটোক দেখি বৃদ্ধাগৰাকী অতিশয় আতংকিত হৈ পৰে বৃদ্ধাগৰাকীয়ে লগে লগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আৰু তাৰ পাছত চিঞৰি ক'বলৈ আৰম্ভ কৰে যে তুমি মোৰ বুকুৰ ধপধপনি বঢ়াই দিছা তোমাৰ বহুত কাম থাকিব পাৰে কিন্তু এনেকৈ মানুহক আমনি কৰাৰ অধিকাৰ কেতিয়াও হ'ব নোৱাৰে বা থাকিব নোৱাৰে সেই বুলি বৃদ্ধাগৰাকীয়ে নিজৰ ভাষাতেই চিঞৰ বাখৰ আৰম্ভ কৰি দিয়ে আৰক্ষীয়ে লগে লগে সৰহ হৈ পৰে আৰক্ষীক খবৰ দিয়া হয় পৰিস্থিতি উত্তপ্ত হোৱা দেখি স্থানীয় আৰক্ষী তাত উপস্থিত হয় এজন আৰক্ষী বিষয়াই ৰবটটোৰ কান্ধত হাত থৈ ঠিক এনেধৰণে এইখিনিত হাত থৈ পেলাই এই ৰবটটোক শান্তভাৱে সেই ঠাইৰ পৰা আঁতৰাই লৈ যায় আৰু এই দৃশ্যটো দেখিবলৈ এনেকুৱা লাগিছিল যে আৰক্ষীয়ে কোনো অপৰাধীকে কৰায়ত্ব কৰিছে তেনেধৰণৰ এক দৃশ্য দেখাত লাগিছে আৰু সেয়েহে নেটৰ এই দুনিয়াখনত বা নেটিজেনৰ মাজত বহুতে ইয়াক বিশ্বৰ প্ৰথম ৰবট গ্ৰেপ্তাৰ বুলি ধেমালি কৰিছে বৃদ্ধাগৰাকীক পাছত হস্পিটেললৈ প্ৰেৰণ কৰা হয় বৃদ্ধাগৰাকীৰ কোনো শাৰীৰিক আঘাত হোৱা নাছিল কিন্তু যেহেতু আতংকিত হৈ পৰিছিল বৃদ্ধাগৰাকী অত্যধিক ভয় খাইছিল সেয়েহে সাৱধানতা অৱলম্বন কৰি তেওঁক স্থানীয় চিকিৎসালয়ত লৈ যোৱা হয় পৰীক্ষা নিৰীক্ষাৰ অন্তত তেওঁক সম্পূৰ্ণ সুস্থ বুলি ঘোষণা কৰে চিকিৎসকে আৰু পাছত তেওঁক আনুষ্ঠানিকভাৱে ঘৰলৈ যাবলৈ দিয়া হয় আৰু বৃদ্ধাগৰাকী অৱশ্যে আনুষ্ঠানিকভাৱে গোচৰ তৰা নাই বুলি আমি গম পাইছোঁ তেওঁক যাবলৈ দিয়ে চিকিৎসালয়ৰ পৰা কিন্তু বৃদ্ধাগৰাকী আনুষ্ঠানিক গোচৰ
নতৰে বা তৰা নাই ৰবটটো কাৰ আছিল সেইখিনি এতিয়া স্পষ্ট হৈছে তদন্তৰ পাছত জনা গৈছে যে ৰবটটো মাকাওৰ এটা শিক্ষা কেন্দ্ৰৰ ইতিমধ্যে আমি কৈছো যে এখন শিক্ষা প্ৰতিষ্ঠানৰ আছিল তেওঁলোকে প্ৰচাৰমূলক কামৰ বাবে এই ৰবটটো ব্যৱহাৰ কৰিছিল শিক্ষা কেন্দ্ৰটোৰ এজন 50 বছৰীয়া কৰ্মচাৰীয়ে ৰবটটো ৰিমোট কন্ট্ৰলৰ জৰিয়তে পৰিচালনা কৰি আছিল আৰু ঠেক ফুটপাথত বৃদ্ধগৰাকী ফোন চাবলৈ ৰৈ যোৱাৰ বাবে ৰবটটো সেই বৃদ্ধগৰাকীৰ পিছফালে ৰব লগা অৱস্থাৰ সৃষ্টি হ'ল বুলি সেই ব্যক্তিগৰাকীয়ে আৰক্ষীৰ সন্মুখত সদৰি কৰিছে আৰক্ষীয়ে এই অনাকাংক্ষিত পৰিৱেশৰ বাবে ৰবটটোৰ মালিকক সকিয়নি প্ৰদান কৰিছে যেটো আমি কৈছো যে ভৱিষ্যতে যাতে এনে ধৰণৰ ঘটনাৰ পুনৰাবৃত্তি নঘটে তাৰ ওপৰত দৃষ্টি ৰাখিবলৈ নিৰ্দেশ দিছে যি কি নহওক এটো বাৰু ৰিমোট কন্ট্ৰলৰ দ্বাৰা পৰিচালনা কৰা এটা ৰবট আছিল ৰবটটোৱে এগৰাকী বৃদ্ধাক আতংকিত কৰিলে তাৰ পৰিস্থিতি পৰিৱেশ আপোনাকে গম পাইছে কিন্তু আগন্তুক দিনত আৰ্টিফিচিয়েল ইন্টেলিজেন্সৰ জৰিয়তে এনে ধৰণৰ হয়তো কিছুমান যন্ত্ৰ ৰবট এবোৰ নিৰ্মাণ হ'ব যিবোৰে হয়তো ৰিমোট কন্ট্ৰলৰ সহায় নলোৱাকৈ নিজাকৈ পৰিচালিত হ'ব পাৰিব আৰু তেতিয়া কেনে ধৰণৰ পৰিৱেশৰ সূত্ৰপাত হ'ব সেই বিষয়টোৱে নেট দুনিয়াত বা নেটিজেনৰ মাজত আলোচনা হৈছে এতিয়া মাত্ৰ এটা ৰবটক কেনে ধৰণে কান্ধত লৈ যোৱাৰ বাবে নেটিজেনে ইয়াক ৰবটক গ্ৰেপ্তাৰ বুলি সদৰি কৰি আছে কিন্তু ভৱিষ্যতত বা অনাগত দিনবোৰত এনে ধৰণৰ হয়তো বহু দৃশ্য গোটেই বিশ্বত দেখিবলৈ পোৱা যাব পাৰে সেই আশংকাও বিভিন্নজনে সদৰি কৰিছে যেনে ধৰণে আমি হলিউডৰ সায়েন্স ফিকশন ছবিবোৰত দেখিবলৈ পাই থাকো ৰবটেৰে ভৰি পৰিব আৰু ৰবটবোৰ নিজে পৰিচালিত হ'ব তাত কোনো ৰিমোট কন্ট্ৰলৰ প্ৰয়োজন নহব আৰু তেতিয়া কি হ'বগৈ বা কেনে ধৰণৰ পৰিৱেশ হ'বগৈ এবাৰ কল্পনা কৰক বুলিও নেটিজেনে সামাজিক মাধ্যমত বিষয়বস্তুটো উত্থাপন কৰিছে কিন্তু আমাৰ নেটিজেনো সক্ৰিয় সদা জাগ্ৰত সেয়ে আমাৰ সদাশয় দৰ্শকসকলেও এই ক্ষেত্ৰত নিজৰ মতামত কমেন্ট বক্সত কমেন্ট কৰি জনাব পাৰে পৰৱৰ্তী সময়ত আমি অধিক তথ্য আনিবলৈ চেষ্টা কৰিম বিভিন্ন বিষয় সন্দৰ্ভত দেশ দুনিয়া বিশ্ব ৰাজনীতি যুদ্ধ প্ৰতিটো খবৰ আপোনালোকে আমাৰ জৰিয়তে পাই থাকিব এই মুহূৰ্তৰ এই পোনপটীয়া প্ৰচাৰৰ পৰা ইমানতে বিদায় লৈছো নমস্কাৰ